সকলকে স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিওটোত ত্ৰিভুজৰ সংখ্যা কেনেকৈ বাহিৰ কৰে এইটো দেখুৱাই দিম। প্ৰথমে মই এটা ত্ৰিভুজ আঁকি লৈছোঁ। ইয়াতে এটা ত্ৰিভুজে আছে। যেতিয়া আমি ত্ৰিভুজ এটাক দুটা ভাগ কৰিম, ইয়াতে কেইটা ত্ৰিভুজ হ'ব? এই এটা, এইটো এটা আৰু গোটেইখিনি মিলাই এটা তিনিটা, অৰ্থাৎ 1 + 2 = 3। আকৌ ত্ৰিভুজ এটা যদি আমি এইটো দুটা ভাগ কৰিছিলোঁ, আকৌ যদি আমি তিনিটা ভাগ কৰোঁ, এনেকৈ তিনিটা ভাগ কৰিলোঁ, তিনিটা ভাগ কৰিলে হিচাপ কৰিলে কি হ'ব? 1 2 3, তিনিটা নম্বৰ দিছোঁ। এতিয়া আমি সংখ্যা তিনিটা যোগ কৰিম। 1 2 + 3 = কিমান হ'ল? 6 হ'ল। এই ছবিখনত 6টা ত্ৰিভুজেই আছে। আমি অলপ হিচাপ কৰিলে চাওঁ, এটা দুটা তিনিটা, এইখিনি মিলাই এটা 4টা, এইখিনি মিলাই এটা 5টা আৰু গোটেইখিনি মিলাই এটা 6টা। তো কিন্তু পৰীক্ষা হলত এই সৰু ছবিবোৰ নিদিয়ে। এইটো দেখা যায় কি পৰীক্ষা হলত আচলতে ছবিবোৰ যেতিয়া দিয়ে অলপ জেং লগা ডাঙৰ ছবি দিয়ে, যেনেকুৱা ধৰক এনেকুৱা এটা ছবি দিব। যে এইটোত কেইটা ত্ৰিভুজ আছে, এই ছবিখনত কেইটা ত্ৰিভুজ আছে। তেনেকুৱা সময়ত কি হয়, আপোনাৰ হয়তো এই এটা প্ৰশ্নৰ উত্তৰ বাহিৰ কৰোঁতে আপোনাৰ 10 মিনিট 15 মিনিট সময় গুচি যায়, কিন্তু এইটো 1 মিনিটৰ কম সময়ত কৰিব লাগিব। গতিকে কেনেকৈ কৰিব? আমি এই ত্ৰিভুজটোৰ ভাগকেইটা কি কি আছে ডাইৰেক্ট 1 2 3 4 5 6টা ভাগ আছে। গতিকে আমি এই সংখ্যাবিলাক যোগ কৰিম। 1 2 3 4 5 6 সংখ্যাকেইটা যোগ কৰিলে যোগফল যি হ'ব ত্ৰিভুজৰ সংখ্যাও সেইটোৱেই হ'ব। অৰ্থাৎ ইয়াতে 1 2 3 3 6 4 10 15 আৰু 6 21, অৰ্থাৎ এই ছবিখনত 21টা ত্ৰিভুজ আছে। এতিয়া আমি বৰ্গৰ সংখ্যা কেনেকৈ বাহিৰ কৰে সেইটো উলিয়াম। বৰ্গ মানে চাৰিওফালে সমান এটা ছবি আঁকি ল'লোঁ। ইয়াতে বৰ্গ আছে এটা, কিন্তু বৰ্গটো যদি এনেকৈ ভাগ কৰা যায়, ইয়াতে কেইটা বৰ্গ আছে আমি ডাইৰেক্ট হিচাপ, ইয়াতে 1², ইয়াতে 2 নম্বৰ 2², অৰ্থাৎ 1² মানে 1 + 2² মানে 4 = 5। ইয়াতে মুঠ বৰ্গ 5টা আছে, 1 2 3 4 আৰু 5। আকৌ যদি বৰ্গটো এনেকুৱা হয় তেনেহ'লে কেনেকৈ বাহিৰ কৰিম? 1² 2², এইটো 3² 3², অৰ্থাৎ 1² + 2² + 3² বা 1 + 4 + 9, মুঠ কিমান হ'ব? 14। অৰ্থাৎ এই ছবিখনত 14টা বৰ্গৰ ছবি আছে। আপোনালোকে হিচাপ কৰিলে 14টাই পাব, কিন্তু হিচাপ কৰি সময় নষ্ট কৰাতকৈ ডাইৰেক্ট এনেকৈ বাহিৰ কৰিলে আপোনালোকৰ সময় বহুত কম লাগিব। তো এই নিয়মটো যদি ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টোত এটা লাইক দিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব।